গোৱালগুৰি চাৰিআলিত মণিকাঞ্চন কলা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি স্থানীয় ৰাইজৰ সহযোগত শনি আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হ'ল শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। পৰম্পৰাগত তথা শাস্ত্ৰীয় শৈলীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু গোপাল আটাৰ সৃষ্টিৰাজিক লৈ প্ৰদৰ্শিত হ'ল ৰাস উৎসৱ। এই ৰাসলীলাৰ পৰিকল্পনা আৰু পৰিচালনা ভাৰত চৰকাৰৰ যুৱ প্ৰতিভাশালী বঁটাপ্ৰাপ্ত সত্ৰীয়া নৃত্যৰ স্নাতকোত্তৰ প্ৰচাৰ ভাৰতী দূৰদৰ্শন কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী বেদান্ত বিকাশ দত্ত, ব্ৰজাৱলী ভাষাত অভিনয় কৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা ভাগত জনপ্ৰিয় বোলছবি অভিনেতা নিতু খনিকৰৰ লগতে কেইবাগৰাকী প্ৰতিষ্ঠিত সাংস্কৃতিক কৰ্মীৰ অভিনয় উপভোগ কৰি সহস্ৰাধিক দৰ্শক আপ্লুত হৈ পৰা দেখা গ'ল। মণিকাঞ্চন কলা নিকেতন বুঢ়াবুণগাঁৱৰ এটা অতি পুৰণি অনুষ্ঠান। তেওঁলোকৰ এইবাৰ 25 বছৰ সম্পূৰ্ণ হৈছে আৰু তাৰ সেই 25 বছৰীয়া ৰূপালী জয়ন্তী উপলক্ষে আমি দুদিনীয়া কাৰ্যসূচীৰে আৰু ব্যতিক্ৰমী প্ৰচেষ্টাৰে আমি এই নামভাগ অনুষ্ঠিত কৰিছোঁ ৰাসলীলা উদযাপন সমিতিৰ তৰফৰ পৰা। আৰু আমাৰ সমূহ বুঢ়াবুণগাঁওবাসী ৰাইজ আমাৰ লগত জড়িত হৈ আছে। গতিকে আমি প্ৰথম কালি নিশা আমি খুব সুন্দৰভাৱে আমি ৰাসলীলা প্ৰদৰ্শন ইয়াত হৈ গ'ল আৰু আজিও ৰাইজৰ আমি বিপুল সঁহাৰি পাইছোঁ। আশা কৰোঁ অনাগত দিনবিলাকতো মণিকাঞ্চনক যাতে আশীৰ্বাদ স্বৰূপে সকলো ৰাইজে যাতে আশীৰ্বাদ প্ৰদান কৰে তাৰ কামনা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যি আৰ্হি, সেই আৰ্হিক লৈ পেলাই আমি আচলতে আজি ৰাস উৎসৱ উন্মোচন কৰিছোঁ। মণিকাঞ্চন কলা নিকেতনৰ 25 বছৰীয়া বয়স গৰকি গৈছে। সেই গৰকি যোৱাৰ ক্ষেত্ৰত আমি আজি এই ৰাস উৎসৱ দুদিনীয়াকৈ পালন কৰিছোঁ। আৰু এতিয়া মণিকাঞ্চন যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো আমি সফলতা কামনা কৰিছোঁ আৰু ৰাইজৰ পূৰ্ণ সহযোগ এতিয়াৰ দৰে আমি কামনা কৰিছোঁ আৰু সকলোৰে সহযোগত এই অনুষ্ঠানটি অনুভৱ খুবেই ভাল। তাতে এটা মোৰ কাৰণে বহুত নতুন অনুভৱ। ইয়াত যি ৰাস হৈছে সম্পূৰ্ণ আচল ৰাস বুলি ক'বলৈ গ'লে আচলতে ইয়াত হৈছে যিটো শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু ইয়াৰ সংলাপবিলাক যিহেতু ব্ৰজাৱলীত গোটেই সংলাপবিলাক ৰখা হৈছে। মোৰ কাৰণে বহুত প্ৰত্যাহ্বান আচলতে এইটো আৰু এনেকুৱা এটা চৰিত্ৰ কৰিবলৈ পাই নতুন অভিজ্ঞতা খুবেই ভাল লাগিছে। বিদুৰ ভাইক যথেষ্ট মৰম দিলে ৰাইজে। আমি খুবেই ৰাইজক ধন্যবাদ জনাই শেষ কৰিব নোৱাৰোঁ আৰু তেনেকৈ মৰম দি থাকিলে আমি আগলৈও আৰু এনেকুৱা সুন্দৰ সুন্দৰ প্ৰচেষ্টা হাতত ল'বলৈ সাহস পাওঁ। খুব ভাল লাগিছে আৰু বহুত নতুন বস্তু ইয়াত শিকিছোঁ। মনত ৰৈছে দৈৱকী তুহু পৰম ভাগ্যৱতী জগত নিবাসা মহামাণিক্য নাৰায়ণ তুহাৰে উদৰে বেকত ভেল। কাৰণ একেবাৰে ঘৰতে পতাৰ দৰে হৈছে। বেদান্ত বিকাশ দত্তৰ মামনি বাইদেউ ইমান ধুনীয়া এটা পবিত্ৰ অনুষ্ঠান যিহেতু তেওঁলোকে পাতিছে, তাত সামান্যকৈ হ'লেও ভাগ ল'বলৈ পাই বহুত সুখী। চেষ্টা কৰিছোঁ, আপোনালোকৰ আশীৰ্বাদ দিব আৰু কৰ্মকৰ্তা সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ দিব, অনুষ্ঠান ভাগ সুকলমে পাৰ হৈ যায় যাতে। ধন্যবাদ। ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত
আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি প্ৰভাতী অসম